যিসকলে বেংকিং ছেক্টৰত এপ্লাই কৰিম বুলি আছিলে তেওঁলোকৰ বাবে এটা নটিফিকেশ্যন লৈ আহিছোঁ বেংক অফ বৰোডা ফালৰ পৰা। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব, মই গোটেইখিনি এক্সপ্লেইন কৰি দিম। ঠিক আছে, আপোনালোকৰ পষ্ট ওলাইছে আপোনালোকৰ লোকেল বেংক অফিচাৰৰ বাবে বেংক অফ বৰোডা, আৰু ইয়াৰ আপোনালোকে এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন মোড হয়। ঠিক আছে, আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াৰ শ্বৰ্ট লিষ্টিং আৰু ইণ্টাৰভিউজ হ'ব। আৰু আপোনাৰ ইয়াৰ লোকেল বেংক অফিচাৰৰ বাবে পোষ্ট আছে অল টোটেল 2,482 আৰু আপোনালোকৰ এজ লিমিট হৈছে মিনিমাম 21 আৰু মেক্সিমাম হৈছে আপোনালোকৰ 30 এজলৈকে, আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যন মেণ্ডেটৰী হয়। ঠিক আছে, আৰু আপোনালোকৰ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যদি আপোনালোকৰ 1 yearতছে কম আছে তেতিয়াহ'লে আপোনালোকৰ এইটো এক্সপিৰিয়েঞ্চ হিচাপে ধৰা নাযাব। আৰু ইয়াতে আপোনালোকৰ যোনটো ষ্টেট লেংগুৱেজ হয় সেইটো আপোনালোকে লিখিব পঢ়িবৰ কাৰণে জানিব লাগিব। ঠিক আছে, আৰু ইয়াৰ এপ্লাই ফিজ হৈছে আপোনালোকৰ 175 পৰা 850 ভিতৰত, আৰু ষ্টাৰ্টিং ডেট হৈছে আপোনালোকৰ 18 আগষ্টৰ পৰা 18 আগষ্টৰ পৰা আপোনালোকৰ 2 ছেপ্টেম্বৰ লাষ্ট ডেট হয় আপোনালোকৰ। আৰু এজ ৰিলেক্সেশ্যন আছে আপোনালোকৰ চিডিউল ট্ৰাইবছৰ বাবে 5 years এজ ৰিলেক্সেশ্যন আছে, 5 years এজ ৰিলেক্সেশ্যন। আৰু OBC যিসকল আছে নন ক্ৰিমিনেল চাৰ্টিফিকেটৰ সৈতে তেওঁলোকৰ 3 years ৰিলেক্সেশ্যন আছে, আৰু যিসকল EWS তেওঁলোকৰ বাবে 10 years ৰিলেক্সেশ্যন, আৰু OBC সকলৰ বাবে 13 years, আৰু ST SC সকলৰ বাবে 15 years, যিসকল মানে ফিজিকেলি হেণ্ডিকেপ হয় তেওঁলোকৰ বাবে। ঠিক আছে, আৰু এক্স চাৰ্ভিচমেনৰ বাবে আপোনালোকৰ জেনেৰেল আৰু EWS বাবে 5 years ৰিলেক্সেশ্যন, আৰু OBC বাবে আপোনালোকৰ 8 years ৰিলেক্সেশ্যন, আৰু ST SC যিসকল আছে তেওঁলোকৰ 10 years বাবে ৰিলেক্সেশ্যন আছে। আৰু ইয়াৰ ইণ্টাৰভিউটোত আহিব আপোনালোকৰ ইংলিছ লেংগুৱেজ আহিব। ঠিক আছে, আৰু বেংকিং নলেজ আহিব, আৰু জেনেৰেল ইকনমিক্স এৱাৰনেছ আহিব, আৰু ৰিজনিং এণ্ড এপ্টিটিউড আহিব। আৰু যোনটো ফিজৰ কথা কৈছিলোঁ এই ফিজটো হৈছে আপোনালোকৰ EWSৰ বাবে 850, জেনেৰেল EWS আৰু OBC, আৰু যিসকল ST SC বা ফিজিকেলি হেণ্ডিকেপ তেওঁলোকৰ বাবে 175 তেওঁলোকৰ ফিজ হ'ব। আৰু যোনটো অনলাইন টেষ্ট হ'ব আপোনালোকৰ তাতে আপোনালোকৰ ইংলিছ লেংগুৱেজটো আহিব, তাৰপিছত 30 মাৰ্কছৰ কুৱেশ্যনছ আহিব, আৰু 30 মাৰ্কছৰ মেক্সিমাম মাৰ্কছ আপোনালোকৰ 30 আহিব, আৰু টাইম লিমিট হ'ব আপোনালোকৰ 30 মিনিটছৰ ইংলিছ ভাৰ্জনত আহিব এইটো। তাৰপিছত বেংকিং নলেজত আহিব আপোনালোকৰ 30 মাৰ্কছৰ 30 মিনিটছৰ বাবে, আৰু জেনেৰেল নলেজৰ বাবেও আপোনালোকৰ আহিব ইকনমিক্স এৱাৰনেছ 30 মাৰ্কছৰ বাবে 30 মিনিটছৰ কাৰণে, আৰু ৰিজনিং আহিব আপোনালোকৰ কোৱান্টিটিভ এক্সামিনেশ্যন 30 মাৰ্কছৰ বাবে 30 মিনিটছ, আৰু অল টোটেল আপোনালোকৰ 2 ঘণ্টাৰ এক্সাম হ'ব। ঠিক আছে, আৰু ইয়াৰ যিটো এপ্লিকেশ্যন আপোনালোকে ছাবমিট কৰিব তাতে আপোনালোকৰ ফটোগ্ৰাফ ছিগনেচাৰ, তাৰপিছত এইফালে লেফ্ট আৰ্ম ইম্প্ৰেশ্যন, তাৰপিছত হেণ্ড ৰাইটিং ডিক্লেৰেশ্যন এখন দিব লাগিব আপোনালোকে, ৰেজিউমি, তাৰপিছত ডেট অফ বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত প্ৰুফখন দিব লাগিব মানে আপোনালোকে, আৰু এডুকেশ্যন চাৰ্টিফিকেটছ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটছ, আৰু এপ্লিকেবল কেটেগৰীৰ বাবে যিসকল ৰেডি আপলোডেড থাকে গোটেইখিনি আপলোড কৰিব লাগিব, আৰু গোটেইখিনি আপোনালোকৰ PDF ফৰ্মেটত হ'ব লাগিব, 500 KBতছে বেছি হ'ব নালাগিব। ঠিক আছে, আৰু যোনটো হেণ্ড ৰিটেন ডিক্লেৰেশ্যন থাকিব সেইটো আপোনালোকে ইংলিছত লিখিব লাগিব হোৱাইট পেপাৰত ইউজিং দ্য ব্লেক ইংক। ঠিক আছে, আৰু সেইখিনি আপোনালোকে কেপিটেল লেটাৰত লিখিব লাগিব। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাইছে, আৰু যদি ভাল পাইছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।